আইদৰ বুলনিৰ সমশ্ৰোতালৈ ৰঙালী বিহুৰ বহুতো শুভকামনা জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজিৰ বুলনিত শুনাবলৈ লৈছোঁ ৰঙালী বিহু উপলক্ষে এখনি আলেখ্য বিহু বৰ অসমৰ সমন্বয় সেতু। আলেখ্যখনিৰ ৰচনা বাণী ফুকনৰ। শুনোচোন আহক বিহু বৰ অসমৰ সমন্বয় সেতু। প্ৰকৃতিৰ লীলাভূমি অসম বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেৰহণীয়া কৃষ্টিৰ সমন্বয় ক্ষেত্ৰ। প্ৰাক ঐতিহাসিক যুগৰে পৰা অসমৰ বুকুলৈ বিভিন্ন জনগোষ্ঠীৰ আগমন হৈছে আৰু জনগোষ্ঠীসমূহৰ মহামিলনত গঢ়ি উঠিছে বৃহৎ অসমীয়া জাতিৰ ঐক্য সংহতিৰ ভেটি। উপজাতি ৰহণীয়া কৃষ্টি আকুৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ। বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ হ'ব নিশেষ আৰু মনবোৰ ভাগি ছিগি যাব। আজিৰ অসমীয়াই নিজক নবচালে অসমতে মগনীয়া হ'ব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। অসমৰ সকলো জাতি জনগোষ্ঠীকে একেখন মঞ্চতে সামৰি সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখিছে বিহুৱে। বিহু অসমৰ কৃষিভিত্তিক লোক উৎসৱ। কৃষি শব্দৰ লগত কৃষ্টি আৰু সৃষ্টিৰ সম্পৰ্ক আছে। কৃষিৰ বাবে প্ৰয়োজন উৰ্বৰা মাটিৰ। মাটিৰ উৰ্বৰতাৰ লক্ষ্যৰে সৃষ্টিৰ উন্মাদনাৰে আদিম মানৱে নৃত্য গীতৰ আয়োজন কৰিছিল। তেওঁলোকৰ মাজত জনবিশ্বাস আছিল যে ডেকা গাভৰু মিলি নৃত্য গীত কৰিলে পথাৰৰ উৰ্বৰতা শক্তি বৃদ্ধি হয়। এনেদৰে সময়ৰ অগ্ৰগতিত বিহুৰ উৎপত্তি হৈছিল বুলি পণ্ডিতসকলে ক'ব খোজে। অসমৰ প্ৰতিটো জনগোষ্ঠীৰ ঐতিহ্য পৰম্পৰা আশা আকাংক্ষা আবেগ অনুৰাগ এনেদৰেই নিহিত হৈ আছে। ই একেটি প্ৰাণৰ স্পন্দন স্বৰূপ। বহাগ অহাৰ লগে লগেই গছে গছে নতুন পাত মেলে। কুলিকেতেকীৰ মৌ মিঠা মাতে মন ৰঙাই তোলে। বহাগতে আৰম্ভ হয় আমাৰ নৱবৰ্ষৰ। বহাগ অসমীয়া জাতিৰ আয়ুস ৰেখা। বহাগ অসমৰ গণজীৱনৰ হাঁহ। এটি ঋতু নহয় নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ ইশা। গণজীৱনৰ ইশা গণজীৱনৰ
মাথো বিহু তলি নহয় ইউল আগেই আনি দল গতি জাতি ই প্ৰভীনা বহাগ ঋতু নহয় বহাগ বহি মাথো মায়ে নহিরে মা বহাগ এটি চিন্তার হাসি পাত উঠিরে পাত ই নাকা বহাগ এটি ঋতু নয় বহাগ মিচিং জনগোষ্ঠীৰ লোকসকলে নিজস্ব ৰীতি নীতিৰে বিহু উদযাপন কৰে। আলি আই লৃগাঙেৰে তেওঁলোকে বসন্ত উৎসৱৰ পাতনি মেলে। লৃগাং উৎসৱ 5 দিন ধৰি পালন কৰা হয়। ডেকা গাভৰুসকলে ঐনিতম গায়, ঢোল পেঁপা তাল বৰকাহ আদি বজাই গুমৰাগ নৃত্য কৰে। বিহুগীতৰ সমতুল্য ঐনিতমৰ ভাৱ ভাষা আৰু সুৰৰ মাধুৰ্যই সকলোৰে অন্তৰত আনন্দৰ হিল্লোল তোলে। ভৈয়ামৰ কাৰ্বিসকলে বিহুক দোমাহী বোলে। বহাগৰ দোমাহীত তেওঁলোকে জহং পূজাৰ আয়োজন কৰে। দোমাহীত ঘৰে ঘৰে অহৰীয়া গোৱাৰ নিয়ম আছে। অহৰীয়া গাওঁতে জাতীয় সাজপাৰ পৰিধান কৰি চেংমুৰিকৰ তালে তালে ঢোল তৰোৱাল লৈ নৃত্য কৰে। ডেকা গাভৰুসকলে মুকলি বিহু আৰু মঞ্চ বিহুত দোমাহী কিকান পৰিৱেশন কৰে। দোমাহী কিকানত গোৱা নামবোৰ কিছুমান ধৰ্মীয় ভাৱাপন্ন আৰু কিছুমান প্ৰেমমূলক।
জনগোষ্ঠীৰ লোকসকলে চ'তৰ সংক্ৰান্তিৰ দিনাৰ পৰা বৈশাগু পালন কৰে। সেইদিনা গৰুক গা ধুৱাই গৰুৰ শিং আৰু খুৰাত সৰিয়হৰ তেল ঘঁহি দিয়ে। ভাতৰ চৰুৰ ক'লা চাই সৰিয়হৰ তেলৰ লগত মিহলাই এৰা গছৰ ঠাৰি নাইবা বাঁহৰ চুঙাৰে গৰুৰ গোটেই গাতে ফুট ফুটকৈ দাগ দিয়ে। গৰু বিহুৰ পিছদিনা মানুহ বিহু। সেইদিনা বয়োজ্যেষ্ঠসকলক সেৱা জনাই আশীৰ্বাদ লয়। ডেকা গাভৰুসকলে খ্ৰামৰ তালে তালে বাগুৰুম্বা নৃত্য কৰে আৰু প্ৰাণ ঢালি গীত গায় এইদৰে। অসমত বসবাস কৰা জনগোষ্ঠীসকলৰ ভিতৰত ৰাভাসকল অন্যতম। ৰাভাসকলে গৰু বিহুৰ দিনা গোহালিত দেও পূজা পাতে। সেইদিনা পুৱা গোহালিৰ পৰা গৰু উলিয়াই দীঘলতি আৰু মাখিয়তিৰে কোবাই নৈত গা ধুৱাবলৈ নিয়ে আৰু গৰুৰ গালৈ লাও বেঙেনা ছটিয়ায়। বসন্তকালতে ৰাভাসকলে বাইখ উৎসৱৰ আয়োজন কৰে। বাইখ উৎসৱত গোৱা চাথাৰ গীতবোৰ বিহু নামৰ দৰে আৱেগকম্পিত ডেকা গাভৰুৰ হেঁপাহ সপোনৰ স্বতঃস্ফূৰ্ত প্ৰকাশ। বহাগৰ বিহুতো তেওঁলোকে সমনীয়াৰ লগত গীত গাই আনন্দ কৰে। তিৱা জনগোষ্ঠীৰ লোকসকলে বুধবাৰৰ দিনটো শুভ দিন বুলি বিশ্বাস কৰে।
সংক্ৰান্তিৰ দিনা বুধবাৰ নপৰিলে বিহু পিছুৱাই নি মঙলবাৰে উৰুকা আৰু বুধবাৰে বিহু পালন কৰে। বিহুৰ দিনা নিজ নিজ বৰঘৰত জাতীয় পানীয় আৰু বিহুৰ জা-জলপান উপাস্য দেৱতালৈ অৰ্পণ কৰে। বিহুত তেওঁলোকে খেতিৰ সঁজুলি যেনে নাঙল, যুঁৱলি, মৈ আদি ভালদৰে ধুই ভঁৰালৰ আগত ৰাখে। আবেলি নিৰ্ধাৰিত ঠাইত কুকুৰা যুঁজ পাতে। সকলো মিলি গীতৰ সুৰে সুৰে নাচি আপোন পাহৰা হৈ পৰে। অসমৰ বিশেষকৈ গোৱালপাৰা, ধুবুৰী, মানকাছাৰ, শালমাৰা অঞ্চলত বসবাস কৰা হাজংসকল ইণ্ডো-মংগোলীয় গোষ্ঠীৰ লোক। তেওঁলোকে হাজো অঞ্চলত বসবাস কৰিছিল আৰু পূৰ্বৰ এগৰাকী ৰজাৰ নাম হাজো অনুসৰি জনগোষ্ঠীটোৰ নাম হাজং হৈছিল বুলি প্ৰবাদ প্ৰচলিত আছে। হাজংসকলে বহাগ মাহত বাইছদেৱৰ পূজা পাতে। চৰমাগা হ'ল হাজংসকলৰ প্ৰধান লোক উৎসৱ। লেৱাটনা হ'ল তেওঁলোকৰ অতি বৰ্ণিল লোকনৃত্য। ইয়াৰ লগত সংগতি ৰাখি পৰিৱেশন কৰা গীতবোৰ জনজীৱনৰ বৰ্ণময় চিত্ৰৰ সমুজ্জ্বল। বহাগ বিহুত তেওঁলোকে নিজস্ব সাজপাৰ পৰিধান কৰি নৃত্য গীত কৰি উৎসৱৰ আনন্দ উপভোগ কৰে।
যুগ যুগ ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ অবিচ্ছেদ্য বন্ধনৰ আঁত ধৰি বিহুৰ মাজেদি প্ৰকাশিত হৈ আছে ঐক্য শান্তি ভাতৃত্ববোধৰ অনন্ত পৰিক্ৰমা। সন্মিলিত অসমীয়া জাতিয়ে একত্ৰিতভাৱে পালন কৰা বিহু বিশ্বৰ বুকুত সমন্বয়ৰ ৰূপৰেখা হিচাপে নিজস্ব মহিমাৰে চিৰদিন মহিমামণ্ডিত হৈ থাকিব। বিহু আনন্দীয়া, বিহু বিনন্দীয়া, বিহুৰে
বিহু বৰ অসমৰ সমন্বয় সেতু বাণী ফুকনৰ ৰচিত আলেখ্যখনি শুনিলে। কথাংশ আছিল পৰিণীতা শইকীয়াৰ। সংগীতাংশত অংশগ্ৰহণ কৰিলে সংগীতা গোস্বামী আৰু দীপা চেতিয়াই। বাদ্যযন্ত্ৰত সহযোগ কৰিলে ঢোলত বিকাশ দাস আৰু বাঁহীত হীৰকজ্যোতি দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল পৰিণীতা শইকীয়াৰ। সহযোগ কৰিলে ৰুণামণি বৰাই। শ্ৰোতাসকল, ইয়াৰ লগে লগেই পুনৰবাৰ আপোনালোকলৈ ৰঙালী বিহুৰ ওলগ জনাই মই ৰুণামণিয়ে আজিৰ বুলনিৰ পৰা বিদায় লৈছো। নমস্কাৰ।